এয়া চাওক সোণালী বান্দৰ নেজডাল কিমান দীঘল দেখাত খুব ধুনীয়া ভয় লগা হৈছে দুৰ্গম অকল পানীৰ কুলু কুলু শব্দ ভয় লাগে ডাঙৰ ডাঙৰ অজগৰ আৰু ছাগলী ভেড়া এইবিলাক গৰু পোৱালি এইবিলাক যদি ভিতৰলৈ আহে সেইবিলাক নোহোৱা হয় তাৰ মানে তেওঁলোকে কৈছে আজি আমি যাম চক্ৰশিলা পাহাৰলৈ চক্ৰশিলা বন্য জন্তু সংৰক্ষিত বনাঞ্চললৈ তাত আমি সোণালী বান্দৰ চাবলৈ যাম সোণালী বান্দৰৰ কথা আপোনালোকক আমাৰ আগৰ ব্লগত কৈছিলোঁ কি হৈছে ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ চেংচুৱেৰী য'ত সোণালী বান্দৰ আছে বলক আমি আজি তালৈ যাম এতিয়া ঘৰৰ পৰা ওলালোঁ এতিয়া আমি ইয়াৰ পৰা ৩১ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে ধুবুৰীলৈ যোৱা বাটে যাম চাপৰৰ পৰা ওলালোঁ আমি চাপৰৰ পৰা শালকুচালৈকে 12 কিলোমিটাৰ বাংলা তাৰ পৰা আমি ৩১ নম্বৰ ঘাইপথ এৰি শ্ৰীগ্ৰাম ভিতৰলৈ যাম আৰু তাতে চক্ৰশিলা ৱাইল্ড লাইফ চেংচুৱেৰীৰ ভিতৰলৈ যাম য'ত সোণালী বান্দৰ থাকে তাত আকৌ বাংলাৰ পৰা প্ৰায় 10 কিলোমিটাৰ আমাৰ 7:30টাৰ ভিতৰত গৈ স্পট পাব লাগিব নহ'লে এতিয়া আহি পালোঁ শালকুচা বাংলা চাপৰৰ পৰা আমি 12 কিলোমিটাৰ অতিক্ৰম কৰিলোঁ এতিয়া আমি সোঁফালে PWD ৰাস্তাৰে সোমাই যাম চক্ৰশিলা অভয়াৰণ্যৰ ফালে আমি এতিয়া গৈ আছোঁ চিধা চক্ৰশিলাৰ ফালে বাওঁফালে বেলেগ ৰাস্তা গুচি গ'ল এইটো কোকৰাঝাৰলৈ যাব পাৰি বাওঁফালে আৰু আমি সন্মুখৰ ফালে গৈ আছোঁ ধুবুৰী জিলাৰ চক্ৰশিলা বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চলৰ ফালে জমিদাৰ তাৰমানে জমিদাৰ শ্ৰী আই থান শ্ৰীগ্ৰাম এফালে থান এটা নমস্কাৰ মই চাপৰৰ পৰা আহিছোঁ আমি এই ভিডিঅ' বনাওঁ ইউটিউবত চক্ৰশিলা আমি এই গোল্ডেন লেংগুৱেজ যে আছে সোণালী বান্দৰ তাৰ ওপৰত আমি এটা ভিডিঅ' বনাই আছোঁ ইয়াৰ আগত আমি এটা বনাইছিলোঁ আমি ইয়াতে এটা বান্দৰ দেখিবলৈ পাইছোঁ আৰু গছতো এটা আছে এইফালে আমি পাৰিলে দেখুৱাম কিন্তু এইটো সোণালী বান্দৰ নহয় এই গাঁওখনতো এইটো জোৰনাগাৰা গাঁও এই গাঁওখনতো এই সোণালী বান্দৰখিনি মাজে মাজে আহি থাকে তেওঁলোকে গ্ৰুপ বান্ধি থাকে আমি জনামতে ইয়াতে চক্ৰশিলাতে ৭২টা গ্ৰুপত ৫৫৮টা
বান্দৰ আছিলে, সোণালী বান্দৰ আছিলে 1916-17 ছাৰ্ভেত পোৱা গৈছিলে। নমস্কাৰ, আপোনাৰ নামটো কি আছিলে? মোৰ নাম জয়নুদ্দিন শেখ। জয়নুদ্দিন শেখ, হয়। এই বস্তিটোৰ নাম জৰনাগৰা। জৰনাগৰা পাৰ্ট 3 বুলি কয়। পাৰ্ট 3, হয়। আচ্ছা, এইটো চক্ৰশিলা এৰিয়াতে পৰে? হয়, চক্ৰশিলা এৰিয়াতে। আচ্ছা, এইখিনিতে আপোনালোকে সোণালী বান্দৰ দেখা পায়নে? অঁ, পায়। আহি থাকে চক্ৰশিলা অভয়াৰণ্যৰ পৰা আহি থাকে, আমাৰ গাঁৱত আহি থাকে। এইফালেদি আহে আৰু খাদ্য বিচাৰি আছে গাঁৱত। আৰু আমাৰ গাঁৱৰ মানুহখিনি আমি সোণালী বান্দৰক খুব মহব্বত কৰোঁ আৰু আমাৰ কোনো একো ক্ষতি নকৰে। আৰু আমাৰ এটাই প্ৰব্লেম, এই যে কাৰেণ্টৰ তাঁৰবিলাক আছে, কাৰেণ্টৰ তাঁৰবিলাক আমাৰ কেবল হ'ব লাগে। অসুবিধা আছে যে গাছৰ পৰা জাপ মাৰে আৰু তাঁৰৰ লাগি সোণালী বান্দৰটো আমাৰ মাটিত পৰি অজ্ঞান হৈ যায়। নমস্কাৰ, আপোনাৰ নামটো কি আছিল? আমার নাম অরেন রাভা। অৰেণ ৰাভা, আপুনি মোটামুটি এই জংঘল সম্পৰ্কে আপোনাৰ বহুত ধাৰণা আছে আৰু আপুনি এই সোণালী বান্দৰ যে আছে, এই সোণালী বান্দৰবিলাক সংৰক্ষণৰ কাৰণে আপোনালোকে বোলে সদায় চেষ্টা কৰে। আৰু বাহিৰৰ পৰা মানুহ আহিলে বহুত ধৰণৰ টুৰিষ্ট আহে, বহুত ধৰণৰ বিজ্ঞানীসকল আহে, তেওঁলোক আহিলে আপোনালোকে সহায় কৰে নহয়? হয়, আজি আমাৰ লগত যাবনে? আমাক অলপ সহায় কৰিবনে? ঠিক আছে, বলক আমি যাম। বন্ধুসকল, পৃথিৱীৰ 25টা প্ৰাণী মোষ্ট এন্ডেঞ্জাৰ্ড এনিমেল বুলি কোৱা হয়। তাৰে ভিতৰতে সোণালী বান্দৰো এটা। এইটো পৃথিৱীৰ ভাৰত আৰু ভূটানত পোৱা যায় আৰু ভাৰতৰ ভিতৰত অসমৰে পশ্চিমাঞ্চলত পোৱা যায়, চক্ৰশিলা পাহাৰত। আৰু আমি তাকে বিচাৰিবলৈ আহিছোঁ, চাবলৈ, আপোনালোকক দেখুৱাবলৈ। আমি চাম, আমি বিচাৰি পাম নেকি। আমি আশা কৰিছোঁ বিচাৰি পাম। আমি আৰু অলপ পাহাৰৰ ভালেখিনি ওপৰলৈ আহিছোঁ। হেৰান হৈ গ'লোঁ, অলপ ৰেষ্ট লৈ লওঁ। প্ৰায় তিলাই আহি পাইছোঁ। ভয়ো লগা হৈছে, দুৰ্গম, অকল পানীৰ কুলু কুলু শব্দ, ভয়ো লাগে। ডাঙৰ ডাঙৰ অজগৰ সাপ থকা বুলি আমাক অৰেণ ৰাভা ডাঙৰীয়াই কৈছে। দুৰ্গম ৰাস্তা, আমি
বহুত ভিতৰলৈ আহিলোঁ। আমি বহুত ভয়ানক জেগাত আহি সোমাইছোঁ বুলি আমাৰ কৰেণ ৰাভা চাহাবে কৈছে। আৰু ছাগলী ভেড়া এইবিলাক গৰু পোৱালি এইবিলাক যদি ভিতৰলৈ আহে সেইবিলাক নোহোৱা হয়। তাৰমানে তেওঁলোকে কৈছে বহুত ভয়ানক জেগা। এইফালেদি অজগৰৰ বাহ, আমি তাৰ মাজেদি সোমাই আহিছোঁ। আমাৰ কৰেণ ৰাভা ডাঙৰীয়াই দিছে, তেওঁৰ লগে লগে আমি গৈ আছোঁ, কিন্তু বহুত ভয় লাগিছে। আমি বহুত টায়াৰ্ড হৈ গ'লোঁ। আমি প্ৰায় 1 ঘণ্টা ধৰি চক্ৰশিলা পাহাৰৰ ওপৰলৈ বগাই বগাই উঠি আহিলোঁ। গল্ডেন লেংগাৰ এতিয়ালৈকে আমি লগ পোৱা নাই। এতিয়াও চক্ৰশিলা পাহাৰৰ একদম টপত আহিছোঁ। বহুত ভয়াৱহ জেগা। আৰু তেখেতক মই ধন্যবাদ জনাওঁ। আমি জোতা পিন্ধি চাওক, ৰাবাৰৰ চল থকা জোতা পিন্ধি পাহাৰ বগাই আহিছোঁ, তথাপিও ভয় লাগে, পিছল খাই যাব খোজো। আৰু তেখেত ৰাবাৰৰ চেণ্ডেল পিন্ধি আমাৰ বহুত আগে আগে ৰমৰমাই আহি আছে। আমি দেখি আচৰিত হৈছোঁ। মানে তেওঁ সদায় আহিয়ে থাকে, মানুহ আহিলেই তেওঁ লগত লৈ আহে। গতিকে তেওঁক মই ধন্যবাদ জনাইছোঁ। এই বয়সত তেওঁ যেনেকৈ উঠি আহি আছে চেণ্ডেল পিন্ধি, আমি তেওঁৰ লগত পাৰা নাই। ধন্যবাদ ৰাভা ডাঙৰীয়া। এই যে শিলৰ গাৰা দেখিছে, আমাৰ কৰেণ ৰাভা ডাঙৰীয়া গৈছে, মইতো যাবলৈ ভয় কৰিছোঁ। এই গাৰাত বোলে ডাঙৰ অজগৰ থাকে। তেওঁ বিচাৰি গৈছে, ভিতৰত গাঁত আছে, আৰু সেই গাঁতত সোমাই থাকে অজগৰ, ডাঙৰ ডাঙৰ অজগৰ। তেওঁ বিচাৰি আছে নেকি। যদি আমি অজগৰ দেখা পাওঁ আপোনালোকক দেখুৱাম। মইতো ওচৰত যাবলৈ ভয় কৰিছোঁ, মই নাযাওঁ। চাইছেনে কিমান দুৰ্গম ৰাস্তা। এতিয়াও অনুভৱ কৰিছোঁ পাহাৰৰ ওপৰ ফালে উঠা যিমান কঠিন, তাতকৈ বহুত তলফালে নামি যোৱাটো কঠিন, বহুত ডেঞ্জাৰাছ। পাৰ পিছলি গ'লে বহুত তললৈ গুচি যাম। মই জীৱনত এনেকুৱা দুৰ্গম জেগাত এতিয়ালৈকে আহি পোৱা নাই। পাহাৰত উঠিছোঁ, কিন্তু এনেকুৱা দুৰ্গম নহয়। এই যে গাঁত দেখিছে, এইবিলাকত বোলে থাকে অজগৰ। তেখেতে কৈছে ইয়াৰ ভিতৰত গাঁত আছে। এই গাঁতবিলাকত থাকে ডাঙৰ ডাঙৰ অজগৰ। আমাৰ ভাগ্য ভাল, অজগৰ ইয়াত উপস্থিত নাই। আৰু আমাৰ দুৰ্ভাগ্য যে অজগৰ চাব নোৱাৰিলোঁ। যিখিনি ঠাইত বান্দৰ থাকিব, সেইখিনি ঠাইত গছবিলাক লৰি থাকিব। এইটো দেখিছোঁ, এইটো সোণালী বান্দৰৰ পায়খানা বিষ্টা। এইটো অলপ আগতে পায়খানা দিছে।
তাৰমানে এইফালে থকা যেন অনুমান। আমি এতিয়া তললৈ নামি গৈ আছোঁ। দুৰ্গম ঠাই, তলত থাকিব পাৰে। ইয়াত অলপকেইটা বান্দৰ থকা যেন লাগিছে। পূৰ্বফালে চাওক, আমি খুব ভালকৈ নিৰীক্ষণ কৰিব পৰা নাই গছৰ কাৰণে, গছৰ আঁৰত আছে। আমি বহুত বিচাৰিলোঁ, এতিয়া আমি তললৈ গৈ আছোঁ। চাওঁ, কেতিয়াবা বান্দৰবোৰ তলৰ গাঁৱলৈ যায়, তেওঁলোকে জাক পাতি থাকে, গ্ৰুপত থাকে। এটা গ্ৰুপত 8-10টা বা 13টালৈকে থকা বুলি প্ৰমাণ হৈছে। 72টামান গ্ৰুপ আছে বুলি আমি গম পাইছোঁ চক্ৰশিলা পাহাৰত। আমি পাহাৰৰ পৰা নামি আহিলোঁ। এতিয়া কেইটা বাজে? প্ৰায় 2-2.5 ঘণ্টা সময় আমি পাহাৰৰ ওপৰত আছিলোঁ। গোটেই পাহাৰটো ঘূৰি আহিলোঁ। দুৰ্ভাগ্য, আমি এতিয়ালৈকে গ'ল্ডেন লেংগাৰ দেখা নাপালোঁ। আমি আজি এটা ডাঙৰ ভুল কৰিলোঁ। আমি পানীৰ বটলটো লৈ যোৱা নাছিলোঁ। এনেকুৱা ভুল আৰু জীৱনত নকৰোঁ, আপোনালোকেও কেতিয়া নকৰিব। যোৱাকালি 17টা সোণালী বান্দৰৰ দল এই গাঁওখনত আছিল গোটেই দিনটো। আমি ইনফৰমেশ্যন কালেকশ্যন কৰিলোঁ আৰু আমি এতিয়া এই গাঁওখনত আহিছোঁ আৰু গাঁৱৰ মানুহে কৈছে আজিও এই বান্দৰখিনি এই গাঁৱৰ আশে পাশে আছে। কালি আমি চক্ৰশিলালৈ গৈছিলোঁ সোণালী বান্দৰৰ চাবৰ কাৰণে। আমি ইয়াৰ আগতে এদিন বিচাৰিছিলোঁ, পোৱা নাছিলোঁ। যোৱাকালি গৈছিলোঁ, গোটেই দিনটো বিচাৰি ফুৰিছিলোঁ, আমি পোৱা নাছিলোঁ দুৰ্ভাগ্যক্ৰমে। আমি তাতে মানুহ ৰাখি থৈ আহিছোঁ। যদি বান্দৰ দেখা যায় তেতিয়াহ'লে আমাক ফোন কৰিব। বান্দৰখিনি আজি দেখা গৈছে, গাঁৱত আহিছে। আমি আজি ৰাতিপুৱা আকৌ 7:30 বজাত ওলালোঁ। কিমান বান্দৰ দেখা পাইছোঁ, এই ওলমি আছে গছত, আপোনালোকে চাব পাৰিব। আমি যোৱাকালি গোটেই দিনটো বিচাৰিছিলোঁ। আপোনালোকে সোণালী বান্দৰ দেখিবলৈ পাইছে। এইটো এটা গ্ৰুপ, 72টা গ্ৰুপৰ ভিতৰত। ভালকৈ চালে দেখিব মুখখন ক'লা, মুখৰ চাৰিওফালে অলপ বগা নোম আছে আৰু গাটো সোণালী বৰণীয়া। ইয়াৰ নেজডাল দীঘল, আপোনালোকে চাব পাৰিব। এইটো কোৱা হৈছে যে এইটো নেজডাল কিমান দীঘল চাওক, এইটো ইয়াৰ এটা বিশেষত্ব। এইটো গ্ৰুপত 8টা সোণালী বান্দৰ থকা আমি জানিব পাৰিছোঁ। আমি হিচাপ কৰিছোঁ, এনেকৈ গ্ৰুপ কৰি থাকে ইহঁতে, আৰু যিফালে যায় গ্ৰুপ লৈ যায়। এনেকুৱা লাগে যেন এইটো তেওঁলোকৰ এটা ফেমিলি হয়। সৰু পোৱালীও আছে, ইয়াতে ফল খাই আছে, আহাৰ কৰি আছে গছৰ ওপৰত। খুব বেছি ডাঙৰ নহয় বান্দৰবিলাক। পৃথিৱীৰ ভিতৰত ভাৰত আৰু ভূটানত এই সোণালী বান্দৰ পোৱা যায় বুলি জনা যায়। তাৰে ভিতৰত চক্ৰশিলা পাহাৰ হৈছে আটাইতকৈ নিৰাপদ ঠাই, য'ত বেছি সোণালী বান্দৰ থাকে। ইয়াতে কাকৈজানা পাহাৰত কিছু আছে আৰু ত্ৰিপুৰাত কিছু থকা বুলি জনা যায়, আৰু ভূটানত আছে। কিন্তু ভূটানত থকা পপুলেশ্যনখিনি লাহে লাহে ডিক্ৰিজ হৈ আহিছে, ছাৰ্ভেৰ পৰা জনা গৈছে। গতিকে ইয়াৰ প্ৰতি চৰকাৰে বহুত গুৰুত্ব দিছে, আৰু বিশেষকৈ এই সোণালী বান্দৰৰ কাৰণেই এই চক্ৰশিলা যিটো ফৰেষ্ট আছিল সেইটো বন্যপ্ৰাণী সংৰক্ষিত বনাঞ্চল হিচাপে ঘোষণা কৰিছে, প্ৰটেকশ্যন দি আছে। আৰু ইয়াৰ আশে পাশে থকা গাঁৱৰ মানুহখিনি এই বান্দৰখিনিক সদায় সংৰক্ষণ দি থাকে, কাকো অন্যায় কৰিবলৈ নিদিয়ে। নেজডাল কিমান ডাঙৰ চাওক আপোনালোকে, বহুত ডাঙৰ নেজডাল। মুখখন আমি ভালকৈ দেখা।
এটা গছৰ ওপৰতে গোটেইখিনি আছে তললৈ নামি অহা আমি দেখা নাই হয়তো গভীৰ অৰণ্যৰ মাজত তেওঁলোকে তললৈ নামে কিন্তু এইটো পাহাৰৰ দাঁতি কাষৰীয়া এখন গাঁও জোৰনাগাৰা তাতে তেওঁলোকে আহাৰ কৰিবলৈ আহে আকৌ জংঘললৈ গুচি যায়